নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিম। বন্ধুসকল, অংগনবাড়ী কৰ্মীৰ বাবে কিছু আশাৰ বতৰা আনিছে অসমৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে। কি আশাৰ বতৰা আনিছে, কি তথ্য ইয়াতে সংযোজন কৰা আছে, আপোনালোকক বিতংভাৱে জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অৱসৰ ল'লে আপুনি লাভ কৰিব 3 পৰা 4 লাখ পৰ্যন্ত টকা। 25% অংগনবাড়ী কৰ্মীৰ পদোন্নতি চিন্তা চৰ্চা অসম চৰকাৰৰ, মন্ত্ৰী অজন্তা নিয়োগ। ইয়াতে গুৰুত্বপূৰ্ণ তথ্য দেখিব পাইছে আপুনি। 25% অংগনবাড়ী কৰ্মীৰ পদোন্নতিৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে আৰু এই ঘোষণা মন্ত্ৰী অজন্তা নিয়োগৰ। মিনিষ্টাৰ অজন্তা নিয়োগ ইন নগাঁও। অসমত 10,000 অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চিন্তা কৰা হৈছে। ৰাজ্যৰ অংগনবাড়ী কৰ্মীৰ 25% পৰা কৰা হ'ব পদোন্নতি। অৱসৰৰ পিছত এককালীন ধন লাভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাই। নগাঁৱত এই মন্তব্য মন্ত্ৰী অজন্তা নিয়োগৰ। দেওবাৰে দুটাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক মন্ত্ৰীগৰাকীৰ। নগাঁৱত বিত্তমন্ত্ৰী অজন্তা নিয়োগ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাই অৱসৰৰ পিছত 4 লাখ আৰু 3 লাখ টকাকৈ লাভ কৰিব এককালীন ধন। ইতিমধ্যে অৱসৰৰ পিছত অংগনবাড়ী কৰ্মী সহায়িকাৰ অৱসৰৰ বাবে চৰকাৰে মোকলাই দিছে 400 কোটি টকা। এই কথা সদৰি কৰে বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নিয়োগে। দেওবাৰে সন্ধিয়া এদিনীয়া কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগে দুটাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। অসমত 10,000 অংগনবাড়ী কেন্দ্ৰক আদৰ্শ অংগনবাড়ী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও চৰকাৰে পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। তদুপৰি নিৰ্মাণ কাৰ্য চলি থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্য অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰী অজন্তা নিয়োগে। দেওবাৰে সন্ধিয়া এদিনীয়া কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হোৱা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগে দুটাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। তো ইয়াতে দেখিব পাইছে আপোনালোকে, দেওবাৰে সন্ধিয়া মন্ত্ৰীগৰাকী নগাঁও জিলাত উপস্থিত হৈ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণৰ কাম অহা 2 অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আৰু আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ থকা নিৰ্মাণ কমিটি আৰু মাটিৰ সমস্যাৰ সমাধান অহা 7 দিনৰ ভিতৰত কৰিবলৈও নিৰ্দেশ দিয়ে। তদুপৰি মন্ত্ৰী অজন্তা নিয়োগে বেটী বচাও বেটী পঢ়াও আঁচনিখনৰ সজাগতা ব্যাপক হাৰত জিলাখনত প্ৰসাৰ কৰিবলৈও আহ্বান জনায়। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে শিশু উন্নয়ন প্ৰকল্প বিষয়া আৰু মুখ্য সেৱিকাসকলক অংগনবাড়ী কেন্দ্ৰসমূহ সঘনাই পৰ্যবেক্ষণ আৰু পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৰাজহ আৰু কৰ বিভাগৰ ৰাজহ সংগ্ৰহৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ খতিয়ান লয়। দেওবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক ৰাহুল দাস, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, অতিৰিক্ত আয়ুক্ত মনোৰমা মৰং, অতিৰিক্ত আয়ুক্ত কাকুমণি শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুৰ উপৰিও জিলাখনৰ কৰ বিভাগ আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। তো বন্ধুসকল, দেখিব পাইছে আপোনালোকে কিছু হ'লেও আশাৰ বতৰা কঢ়িয়াই আনিছে মন্ত্ৰী অজন্তা নিয়োগৰ। অৱশ্যে তেখেতৰ এই ঘোষণাত দৰমহা বৃদ্ধি সংক্ৰান্তত কোনো ধৰণৰ স্পষ্টীকৰণ পোৱা নগ'ল। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিযোগ, কিবা মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ দিছোঁ, ধন্যবাদ।